জাগাত দিয়া ডাঙৰীয়া সেই ফিৰক আপোনালোকৰ আগত দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। পঞ্চমৰ লোক চাৰিবাসী ৰাইজ জয়তে আপোনালোক সকলোলৈকে বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এই লাচিত সেনা অসমে লোক চাৰিবাসী ৰাইজৰ জ্ঞাতাৰ্থে আমি কেইটামান বিষয় অৱগত কৰিব বিচাৰিছোঁ। বৰ্তমান সময়ত আমাৰ দেশৰ যি পৰিস্থিতি, যি পৰিৱেশ, সেই পৰিৱেশৰ অসমৰ আমাৰ যোৰহাটৰ আমাৰ নকছাৰী অঞ্চলতো এদিন নিশ্চয় উচ্ছেদিত হ'ব মানুহবিলাক। আৰু সেই উচ্ছেদ হ'বলৈ যাওঁতে আমি আমাৰ অঞ্চলৰ ৰাইজক আমি এটা কথাত আমি সোঁৱৰাই দিব বিচাৰিছোঁ, আমি সকীয়াই দিব বিচাৰিছোঁ। আমাৰ নকছাৰী অঞ্চলত বিভিন্ন স্থানত বিভিন্ন ব্যক্তিৰ ঘৰত যথেষ্ট ভাড়াঘৰ আছে। সেই ভাড়াঘৰবিলাকত কিন্তু যথেষ্ট সংখ্যক অচিনাক্ত ব্যক্তিয়ে ভাড়া লৈ আছে। সেই ব্যক্তিসকলক আমি চিনাক্তকৰণ কৰিব লাগিব। আৰু যিসকল ব্যক্তিয়ে তেখেতসকলক ভাড়াঘৰ দি আছে, সেই ভাড়াঘৰ দিয়া মালিকসকলে ভাড়াৰ যি ঘৰৰ গৃহস্থ তেখেতসকলৰ ঘৰত ৰখা সেই ব্যক্তিসকলক ভাড়াতীয়াসকলৰ সম্পূৰ্ণ নথি তেখেতসকলে কিন্তু যুগুত কৰি ৰাখিব লাগিব। আৰু যিসকল ব্যক্তি ৰাখিছে তেখেতসকলৰ নথিবিলাক, তেখেতসকলৰ পৰিচয় পত্ৰবিলাক আমি আমাৰ প্ৰশাসনৰ ওচৰত আমি জমা দিবৰ বাবে আমি মুকলিকৈ আহ্বান জনাইছোঁ। যদি বীৰ লাচিত সেনাৰ আমাৰ সৈনিকসকলে যদি কিবা কাৰণত তেখেতসকলক উচ্ছেদ কৰিবলৈ বা তেখেতসকলক চিনাক্তকৰণ কৰিবলৈ আগবাঢ়ি যাওঁতে কিবা যদি অপ্ৰীতিকৰ পৰিস্থিতি হয়, তাৰ বাবে কিন্তু জগৰীয়া হ'ব সেই পৰিয়ালকেইটা, যেইকেইটা পৰিয়ালে তেখেতসকলে ভাড়াঘৰ দি ৰাখিছে, সেই পৰিয়ালকেইটাই কিন্তু জগৰীয়া হ'ব। তাৰ বাবে জগৰীয়া হ'ব, প্ৰশাসন জগৰীয়া হ'ব। আমি এই কথাটো আপোনালোকৰ আগত স্পষ্টকৈ কৈ দিছোঁ। আৰু এটা কথা যে আমাৰ এই অঞ্চলত বিভিন্ন স্থানত বিভিন্ন ধৰণৰ কৰ্মীবিলাকে কাম কৰি আছে। মিস্ত্ৰীৰ যোগালীয়ে হওক বা অন্যান্য বাগানবিলাকতো কিছুমান ব্যক্তিগত বাগানত বিভিন্ন স্থানৰ পৰা মানুহ আনি কিন্তু তেখেতসকলে কামত লগাই আছে। সেই বা আমাৰ এই অঞ্চলৰ ওচৰে পাজৰে যথেষ্টকেইটা ইটা ভাটা আছে। এই ইটা ভাটাবিলাকতো যথেষ্ট সংখ্যক বাহিৰৰ পৰা মানুহ আহি কৰ্মত নিয়োজিত হৈ আছে। সেই ব্যক্তিসকলক আমি তেখেতসকলৰ নিৰ্দিষ্ট পৰিচয় পত্ৰ দি তেখেতসকলকে আমি কাম কৰিবলৈ সুবিধা প্ৰদান কৰিম। যদি তেখেতসকলৰ পৰিচয় পত্ৰবিলাক নিদিয়ে, তেখেতসকলৰ যদি স্থায়ী বাসিন্দাৰ যি পৰিচয়, সেই পৰিচয় যদি তেখেতসকলৰ লগত নাই, আমি তেখেতসকলৰ ওচৰলৈ যোৱাৰ আগতেই তেখেতসকলে ইয়াৰ পৰা প্ৰস্থান কৰাটো আমি বিচাৰিছোঁ। যদি আমাৰ কোনোবা ভাড়াঘৰত কোনোবা ভাড়াতীয়া ৰাখিছে, তেখেতসকলৰ পৰিচয়বিহীন যদি ভাড়াতীয়া ৰাখিছে, তেখেতসকলক অতি সোনকালে ইয়াৰ পৰা পঠাই দিবৰ বাবে আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ। আৰু যদি তেখেতসকলে আমাৰ মুখামুখি হয় বা আমি গৈ পাওঁতে যদি তেখেতসকলৰ লগত মুখামুখি হওঁ, তাৰ বাবে যদি কিবা অপৰিস্থিতিৰ পৰিস্থিতি হয়, তাৰ বাবে কিন্তু আমি বীৰ লাচিত সেনা অসম আমি কেতিয়াও জগৰীয়া নহওঁ। সেই কথাটো আমি স্পষ্টকৈ কৈ দিছোঁ। দুৰ্দশনকাৰী প্ৰবলত আছে, উচ্ছেদ কৰিছে। আমি সেই ক্ষেত্ৰত আমি চৰকাৰক আমি আদৰণি জনাইছোঁ। কিন্তু যে কোনো অঞ্চলৰ পৰা তেখেতসকলে ভোটৰ বিন্যাস গোটাবৰ বাবে কোনোবাই নিৰ্দিষ্ট এটা অঞ্চলে তেখেতসকলে উচ্ছেদ চলাইছে, সেই কথাটো কিন্তু আমি মানি নলওঁ। সমগ্ৰ অসমতে তেখেতসকলে উচ্ছেদ চলাব লাগিব। চৰকাৰে গোটেই অসমতেই কিন্তু বিদেশী নাগৰিকসকলক চিনাক্তকৰণ কৰি ইয়াৰ পৰা কিন্তু বিতাড়িত কৰিব লাগিব। সেইটো আমাৰ নিৰ্দিষ্ট কথা, আমাৰ স্পষ্ট কথা। আমি কিন্তু কোনোবা নিৰ্দিষ্ট এটা অঞ্চলত উচ্ছেদ কৰি চৰকাৰে যদি ভোটৰ বিন্যাস ঘটাই তেখেতসকলে লাভালাভৰ কথা চিন্তা কৰিছে, সেই চিন্তাত কিন্তু আমি তেখেতসকলক আমি প্ৰতিবাদ জনাম। আৰু সেই কথা কিন্তু আমি মানি ল'ব নিবিচাৰো। এই গোটেই বিষয়খিনি আহি অসমৰ বিভিন্ন প্ৰান্তত যেতিয়া এই দুৰ্ঘটনাবিলাক হৈছে, এই উচ্ছেদ হৈছে, ঠিক তেনেদৰে আচলতে আমাৰ নকছাৰী আঞ্চলিক সমিতিৰ তৰফৰ পৰা এটাই আপোনালোকক নকছাৰীবাসী ৰাইজৰ বাবে এটাই কথা অৱগত কৰিব বিচাৰিছো যে যিসকল ইয়াত সন্দেহজনক ব্যক্তি আছে নকছাৰী অঞ্চলত, যদিহে আছে তেতিয়াহ'লে তেখেতসকলে অনুমতিপূৰ্ণ নাই। আচলতে 15 আগষ্টৰ আগতে ইয়াৰ পৰা একদম আপোনালোকে গুচি যোৱাটো একেবাৰে একান্তই কামনা কৰিছোঁ। গতিকে আৰু যিসকল ভাড় দিয়া ঘৰত ৰাখিছে তেখেতসকলে তেখেতৰ অনুজ্ঞাপত্ৰসমূহ আমাক অনাগত 3 দিনৰ আগত 13 আগষ্টৰ আগত আমাক প্ৰকাশ কৰক যে কোন কোন ভাড় দিয়া ক'ত আছে। যদি বীৰ লাচিত সেনাৰ তৰফৰ পৰা আমি তেখেতসকলক আমি বিচাৰি যাওঁ, যদি তেখেতসকলক কিবা অকণমান সন্দেহজনক পাওঁ, তাৰ বাবে আচলতে প্ৰকৃততে বীৰ লাচিত সেনা অসম নকছাৰী আঞ্চলিক সমিতি তাৰ বাবে দায়ী নহয়। গতিকে এই কথাটো ভাড়াতীয়াসকলক একান্ত কৰি ৰাখিছোঁ। যদিহে সন্দেহজনক ব্যক্তি আছে, পুনৰবাৰ কৈছোঁ অকণমানো ভুল নুবুজিব। আচলতে আমি এটা কথা আপোনাক কৈছোঁ, আমি কোনো বীৰ লাচিত সেনা
এই আজি সংগঠনটো বহু কথা কৈ গৈছে, কিন্তু এটা কথা নহয়, আমি যে মানে ধৰ্মৰ বিৰোধী বা মুছলিমৰ বিৰোধী তেনেকুৱা ধৰণৰ যিখিনি কথা কৈ আছে সেইটো কথা একেবাৰে নাভাবিব। যিসকল সন্দেহজনক ব্যক্তি আছে, হিন্দুৱে হওক বা মুছলিমে হওক, তাত আমাৰ কোনো সেই কথাটো আমাৰ আপত্তি আছে। হিন্দুৱে হওক বা মুছলিমে হওক, ইয়াত যদি সন্দেহজনক ব্যক্তি আছে তেখেতসকলক কিন্তু আমি 15 আগষ্টৰ ভিতৰত ইয়াৰ পৰা খেদাম। গতিকে 3 দিনৰ ভিতৰত যদিহে কেনেবা সন্দেহজনক ব্যক্তি আছে আৰু প্ৰত্যেকজন সন্দেহজনক ব্যক্তি যিসকলে ভাড়া দি আছে, আমাক অন্তত বিল আছে না অন্তত কওক যে আমাৰ ইমান কেইজন মানুহ আছে, এইকেইজন মানুহ আছে, তেখেতৰ নথিপত্ৰ আমাক দিবলৈ 13 আগষ্টৰ ভিতৰত আমাৰ 9 বছৰীয়া অঞ্চলৰ ফালৰ পৰা তেখেতক অনুৰোধ জনাইছো। প্ৰথমটো অনুৰোধ জনাইছো, তাৰপাছত কি হ'ব সেইটো আপোনালোকে জানিব। প্ৰথমতেই ৰাজহুৱাভাৱে দেওবাৰ চাৰিআলি মাজমজিয়াত 9 বছৰীয়া আঞ্চলিক ফালৰ পৰা এটাই প্ৰত্যেকজন ভাড়া দিয়ালে এটা আন্তৰিকতাৰে আমি অনুৰোধ জনাইছো যে 3 দিনৰ ভিতৰত 13 আগষ্টৰ ভিতৰত আমাৰ সকলো নথিপত্ৰবোৰ আমাৰ আগত দিয়ক। কোন কেনেকে ভাড়া দিয়া আছে তেতিয়া আমি বিবেচনা কৰি পিনি থাকিম। যদিহে কেনেবাকৈ তাৰ পাছত সন্দেহজনক ব্যক্তি থাকে, তাৰ পৰা বীৰ লাচিত থানাই যদি তেখেতে পদক্ষেপ লয়, তাৰ বাবে কিন্তু আমি দায়ী নহয়, সেই ঘৰৰ মালিকটো দায়ী। সেইটো ৰাজহুৱাভাৱে আপোনালোকৰ আগত কৰিছো। দ্বিতীয় কথা মই কৈ জানিছে, কাৰণ 57 আমাৰ যোনটো কৃষ্টি সংস্কৃতি আমি যোনখিনি মিলি থাকিবই লাগিব। আজি হিন্দু বুলি নহওক, মুছলমান বুলি নহওক, আমাৰ যোনটো এনাজৰী, সেই এনাজৰীডাল শংকৰ আজান ফকীৰৰ দেশ, গোটেইখিনি যাতে আমি মিলি থাকিব পাৰোঁ। আজি আপোনালোকে জানে, আজি আপোনালোকে ছচিয়েল মিডিয়াত চাওক, আজি নিউজত চাওক, ৰাজনৈতিক যোনখিনি নেতা সকলোৱে নিজৰ লাভালাভত ব্যস্ত। আজি না হিন্দু না মুছলমান কাৰ কাৰণে কোনোবাই কি কৰিছে আপোনালোকে সকলোৱে জানে। আৰু বিশেষভাৱে আমাৰ মাজত উপস্থিত আছে জাপান মনোজ হাজৰিকা দেৱ, তেওঁক আমি আহ্বান জনাইছো, তেওঁ আমাৰ মাজত আহি দুআষাৰ ক'বলৈ সকলোৰে আগত তেওঁক আমাৰ ওচৰলৈ আমন্ত্ৰণ জনাইছো। শ্ৰদ্ধাৰ বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰশাসনিক সাংগঠনিক সাধাৰণ সম্পাদক যাদৱ বৰা ডাঙৰীয়া তথা আমাৰ মাজত উপস্থিত নকছাৰী আঞ্চলিক বীৰ লাচিত সেনাৰ সভাপতি ব্ৰজেন দহোটীয়া ডাঙৰীয়াকে প্ৰমুখ্য কৰি উপস্থিত বীৰ লাচিত সেনাৰ বিষয়ববীয়াসকল, ইতিমধ্যে আমি যি দেখিবলৈ পাইছো বা শুনিবলৈ পাইছো, আৰু আপোনালোকে যি পদক্ষেপ লৈছে, পদক্ষেপৰ সংক্ৰান্তত আপোনালোকে ৰাইজক অৱগত কৰাত আমি অত্যন্ত সুখী হৈছো। যিহেতুকে বিভিন্ন প্ৰচাৰ মাধ্যমৰ যোগেদি দেখিছো কিছু ক্ষেত্ৰত আগতীয়া কোনো পদক্ষেপ বা জাননী নোহোৱাকৈ যিকোনো সংগঠনে কাৰ্যসূচী গ্ৰহণ কৰাত বিভিন্ন ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে। আজি আপোনালোকে নকছাৰী অঞ্চলৰ দেবৰাপাৰ চাৰিআলিৰ মাজমজিয়াত যি পদক্ষেপ গ্ৰহণ কৰি আগতীয়াকৈ জাননী ৰাইজসকলক উদ্দেশ্যি আপোনালোকে পদক্ষেপ গ্ৰহণ কৰিছে, তাত মই মোৰ তৰফৰ পৰা লগতে আমাৰ দেবৰাপাৰ চাৰিআলি মছজিদ সমিতিৰ তৰফৰ পৰা আপোনালোকক সমৰ্থন জনাইছো, আৰু আপোনালোকক আমাৰ ফালৰ পৰা সহযোগিতা আগবঢ়োৱা হ'ব। যদিহে কোনো সন্দেহজনক ব্যক্তি বা কোনো অচিনাক্ত ব্যক্তি যাৰ আমি বিষয়ে কোনো পৰিচয় নাজানো, তেনে ব্যক্তিক আমাৰ সমাজৰ পৰা উলিয়াই খেদি পঠিওৱাটো আমাৰেই দায়িত্ব। এই ক্ষেত্ৰত আমি আপোনালোকক সম্পূৰ্ণ সহযোগিতা আগবঢ়াম। আৰু এইখিনিতে কওঁ, ইয়াত কোনো হিন্দু বা মুছলমান, তেওঁলোকে কৈছে যে ইয়াত কোনো হিন্দু মুছলমানৰ সংঘাত নহয়, হয় আমি প্ৰথমে অসমীয়া, আমি পাহৰিব নালাগিব, ইয়াত যিমানে আছো আমি প্ৰথমে অসমীয়া। আৰু যদি নিজকে আমি অসমীয়া বুলি পৰিচয় দাঙি ধৰিব নোৱাৰো, তেন্তে আমি ইয়াত নথকাই ভাল। আমি বিভিন্ন ক্ষেত্ৰত দেখো নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ বিভিন্নজন ব্যক্তিয়ে সংকোচ কৰে, আৰু তাৰ লগতে এচাম ব্যক্তি থাকে তেওঁলোকে সেই সুবিধাটো গ্ৰহণ কৰি তাৰ মুনাফাটো আদায় কৰি আছে, আৰু আমি তাৰ বিভিন্ন ক্ষেত্ৰত বলিৰ সন্মুখীন হৈ আহিছো। গতিকে আমাৰ মাজত প্ৰথম কথা হৈছে অসমীয়া হ'ব লাগিব। আৰু মই এটা কথাই কৈছো, আমি হাড়ে হিমুজৰে অসমীয়া, গতিকে আমি কিহৰ কাৰণে ভয় কৰিম?
গতিকে সকলো ৰাইজে একত্ৰিতভাৱে তেওঁলোকৰ পদক্ষেপক সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিছো আৰু বিশেষকৈ কথা আছে যে চৰকাৰে উচ্ছেদ কৰাৰ লগে লগে যিসকল ব্যক্তিক তাৰ পৰা উচ্ছেদিত কৰিছে সেই উচ্ছেদিত ব্যক্তিসকল কলৈ যাব যদি তেখেতসকল প্ৰকৃততে সন্দেহজনক বিদেশী তেখেতসকলক তেনেহলে তেখেতসকলক আমাৰ দেশৰ পৰা কিন্তু দেশান্তৰ কৰিব লাগিব চৰকাৰে কিন্তু সেইটো দায়িত্ব পালন কৰিব লাগিব নহলে সেই ব্যক্তিসকলে কলৈ যাব এডোখৰ জেগাৰ পৰা এখন জিলাৰ পৰা আন এখন জিলাত গৈ তেখেতসকলে প্ৰয়োজন ঘটিব সেইকাৰণে আমি এটা কথা স্পষ্টকৈ আমি চৰকাৰক জনাই দিব বিচাৰিছো যে তেখেতসকলে যিসকল ব্যক্তিক উচ্ছেদ কৰিছে উচ্ছেদিত ব্যক্তিসকলক তেখেতসকলে চিনাক্তকৰণ কৰি তেখেতসকলে আমাৰ দেশৰ পৰা দেশান্তৰ কৰক তেখেতসকলক আমাৰ ইয়াৰ পৰা পঠাই দিয়াৰ এটা ব্যৱস্থা কৰক সেই ব্যৱস্থাটো নকৰিলে আমাৰ যি অন্যান্য অঞ্চলবিলাক আছে সেই অঞ্চলবিলাকত আকৌ প্ৰয়োজন হৈ আকৌ তাত এটা সমস্যাৰ সৃষ্টি হৈ থাকিব আমি এই সমস্যাৰ পৰা আমি একেবাৰে মুক্তি পাব বিচাৰো আমি সম্পূৰ্ণ মুক্তি পাব বিচাৰো এই ব্যৱস্থাটো বিদেশী খেলাবলৈ গৈছো আমাৰ কিন্তু বিদেশী কোনো জাত নাই পাত নাই কোনো ধৰ্ম নাই কোনো ভাষা নাই হিন্দুৱেই হওক মুছলমানেই হওক আমাৰ কোনো জাতিৰ কথা নাই যেনেকৈ নহওক লাগে প্ৰব্ৰজনকাৰী বিদেশী আমাৰ অসমত প্ৰৱেশ কৰি আছে তেখেতসকলক অসমৰ পৰা তেখেতসকলক বিদায় দিয়ক ভাৰতৰ পৰা বিদায় দিয়ক